নমস্কাৰ বন্ধুসকল টিপছ ABC 101 এই চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ এই নতুন নতুন টিপছবোৰ পাবৰ বাবে আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব নমস্কাৰ বন্ধু বান্ধৱীসকল আজি মই আপোনালোকৰ লগত কথা পাতিম এখন ঘৰলৈ যেতিয়া মা লক্ষ্মীৰ আগমন ঘটে সেই সময়ত পোৱাৰ কিছু ইংগিতৰ বিষয়ে গতিকে আহক বন্ধুসকল এই ভিডিঅ'টো আমি প্ৰথমৰ পৰা শেষলৈকে সম্পূৰ্ণ চাওঁ আহক বন্ধুসকল আমি এতিয়া প্ৰথমে আমাৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ বন্ধুসকল এই চেনেলটোত যদি আপোনালোক একেবাৰে নতুন আৰু এই ধৰণৰ টিপছ যদি আপোনালোকে ভাল পায় তেতিয়াহ'লে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব বন্ধুসকল মা লক্ষ্মীয়ে সদায় পৰিষ্কাৰ পৰিচ্ছন্নতা আচাৰ আচৰণ বাক্য ব্যৱহাৰ আৰু সদাচাৰ য'ত থাকে সেই ঘৰত মায়ে বাস কৰে শুদ্ধ মনে আৰু ভক্তিভাৱেৰে তেওঁক শ্ৰদ্ধা কৰিলে তেওঁ সন্তুষ্ট হয় বন্ধুসকল এখন ঘৰত যেতিয়া মা লক্ষ্মীৰ আগমন ঘটে সেই সময়ত পোৱা কেইটামান সংকেতৰ বিষয়ে আপোনালোকৰ লগত আলোচনা কৰিম বন্ধুসকল কেতিয়াবা যদি মা লক্ষ্মীৰ বাহন ফেঁচা ঘৰৰ ভিতৰত সোমায় তেতিয়াহ'লে বুজিব লাগিব যে মা লক্ষ্মীৰ আগমন ঘটিব ধৰিছে এনে সংকেত পালে নিজে সাৱধান হ'ব লাগে আৰু মাৰ লক্ষ্মীৰ নাম জপ কৰিব লাগে তেওঁ পূজা কৰিব লাগে আৰু এনে কাম কৰিব নালাগে যি কাম কৰিলে তেওঁ ৰুষ্ট হয় আৰু যদি কেতিয়াবা ঘৰতে বাৰীৰ শাক পাচলি ফল ফুল আদি বেছিকৈ ফুলিছে বা ফল মূল ডাল ভৰি লাগিছে তেতিয়াহ'লে জানিব লাগিব এয়া মা মহালক্ষ্মীৰ আগমনৰে সম্ভাৱনা আৰু এনে হ'লে শুদ্ধ মনে ভক্তিভাৱে তেওঁ শ্ৰদ্ধা কৰক আৰু এনে কাম নকৰিব যি কাম কৰিলে তেওঁ ৰুষ্ট হয় খোৱাৰ পৰা উঠিয়ে যদি কেতিয়াবা শংখধ্বনি শুনিবলৈ পায় ঠিক এনেদৰে যদি শংখধ্বনি শুনি থকা যায় মাজে সময় তেতিয়াহ'লে জানিব লাগিব এয়া মা মহালক্ষ্মীৰ আগমনৰ সংকেত বন্ধুসকল যদি আপোনালোকে আমাৰ এই চেনেলটো টিপছবোৰ চাই ভাল পায় তেতিয়াহ'লে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু ওচৰত থকা বেল বুটামটো টিপিবলৈ নাপাহৰিব বন্ধুসকল আজিলৈ ইমানকে কৈ মই মোৰ চেনেলৰ পৰা বিদায় লৈছোঁ আপোনালোক সকলোলৈকে ধন্যবাদ